পথৰুঘাটৰ কৃষক বিদ্ৰোহত শ্বহীদ হৈছিল 7 কোটি কৃষক। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা লোকে বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ ফলত চিনাক্তকৰণ নহল বহুজন শ্বহীদ। আজিও অসম্পূৰ্ণ হৈ থাকিল শ্বহীদৰ নামৰ তালিকা। দৰং জিলা প্ৰশাসনে পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত লিপিবদ্ধ কৰিলে শ্বহীদৰ অসম্পূৰ্ণ তালিকাকে। কিন্তু প্ৰশ্ন হয়, পথৰুঘাটৰ শ্বহীদসকলে পাবনে প্ৰকৃত মৰ্যাদা? এই বিশেষ প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এই অনুষ্ঠানৰ পৰা। নমস্কাৰ। ইতিহাসৰ পাত লুটিয়াই এতিয়া আমি 2019 চনত পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহে ভৰি থলে 125 বছৰত 140 জন গৰীয়া জনগোষ্ঠীৰ মুছলমান আৰু হিন্দু ধৰ্মৰ লোকৰ একত্ৰিতভাৱে সংগ্ৰাম কৰিবলৈ আহি যি আত্মবলিদান দিছিলে, সেই আত্মবলিদান দিয়াসকল এই শ্বহীদসকলৰ নামৰ তালিকাখন আজি 125 বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ নামৰ তালিকা প্ৰকাশ নোপোৱাটো আমাৰ নতুন প্ৰজন্মৰ কাৰণে দুৰ্ভাগ্যৰ কথা। আচলতে এই কৃষকসকলৰ শ্বহীদসকলৰ যিখন নামৰ তালিকা এক গৱেষণাৰ জৰিয়তে 7 কোটি কৃষকৰ প্ৰতিগৰাকীৰ গুৰুত্ব উদ্ঘাটন কৰিবৰ কাৰণে চৰকাৰে নিশ্চয় ব্যৱস্থা ল'ব পাৰে। কিন্তু বছৰ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে এই শ্বহীদসকলৰ ত্যাগৰ মূল্য সঠিকভাৱে নোপোৱাটো দুৰ্ভাগ্যজনক কথা। পথৰুঘাটত ব্ৰিটিছৰ গুলী বুকু পাতি লৈ শ্বহীদ হৈছিল 7 কোটি কৃষক। বিভিন্ন ঠাইৰ পৰা অহা লোকে বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাত চিনাক্তকৰণো নহল বহুজন শ্বহীদ, যাৰ বাবে আজিও অসম্পূৰ্ণ হৈ থাকিল শ্বহীদৰ নাম তালিকা। দৰং জিলা প্ৰশাসনে পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত লিপিবদ্ধ কৰিলে শ্বহীদৰ অসম্পূৰ্ণ তালিকা। ওঠৰশ 94 চনৰ 28 জানুৱাৰীৰ দিনটোতে 7 কোটি কৃষকে একেলগে প্ৰাণ আহুতি দিছিল ইংৰাজৰ হাতত। খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিব আহি ইংৰাজৰ গুলীত নিহত হৈছিল এই 7 কোটি কৃষক। কিন্তু আজিও সম্পূৰ্ণ নহ'ল এই শ্বহীদ কৃষকৰ নামৰ তালিকা। শ্বহীদসকলৰ নামৰ সম্পূৰ্ণ নামৰ তালিকাখন আজিলৈকে প্ৰকাশ নহ'ল। স্বৰ্গীয় দীনেশ্বৰ শৰ্মা দৰং বুৰঞ্জী আৰু নৰোত্তম দাসৰ দলি পুৰাণত 7 কোটি কৃষক শ্বহীদ হোৱাৰ কথা উল্লেখ কৰা হৈছে। ইতিমধ্যে 7 কোটি কৃষক শ্বহীদ হোৱা স্বীকৃতি হিচাপে পথৰুঘাটত কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস উদযাপন কৰি অহা হৈছে। কিন্তু পৰিতাপৰ কথা, 1952 চনত ৰাইজে পোনপ্ৰথমবাৰৰ কাৰণে পথৰুঘাটত কেন্দ্ৰীয়ভাৱে কৃষক শ্বহীদ দিৱস উদযাপন কৰিছিল। তাৰ পিছতেই ইয়াতে এটা স্তম্ভ নিৰ্মাণ কৰা হৈছিল। তেতিয়া ৰাজ্যপাল জয়ৰাম দেউলতে উন্মোচন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে শ্বহীদ দিৱস উদযাপন হৈছিল। 1994 চনতো শতবৰ্ষ উদযাপন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত। তাৰ পিছতো আজিলৈকে চৰকাৰে বহুবাৰ উদযাপন কৰিলে জাক জমকতাৰে। কিন্তু এই 7 কোটি কৃষকৰ যি শ্বহীদ হৈছিলে, তেখেতসকলৰ নাম, তেওঁলোকৰ পৰিচয় আজিলৈকে উদ্ধাৰ নহ'ল। এতিয়া প্ৰশ্ন হয়, 125 বছৰ অতিক্ৰম কৰাৰ পিছতো পথৰুঘাটত ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা 140 জন শ্বহীদে পালেনে প্ৰকৃত মৰ্যাদা? কিন্তু অতি পৰিতাপৰ কথাটো হ'ল যে 125 বছৰৰ পিছতো পথৰুঘাটৰ শ্বহীদসকলৰ পৰিয়ালে আজিও নাপালে মুক্তি যুঁজাৰুৰ সন্মান বা শ্বহীদ পেঞ্চন। 1952 চনৰে পৰা স্থানীয় ৰাইজে দল সংগঠনৰ সহযোগত শ্বহীদ দিৱস হিচাপে পথৰুঘাটত পালন কৰি আহি শতবৰ্ষীয় অনুষ্ঠান উদযাপন কৰিছিল 1994 চনত ছাত্ৰ সন্থাই। সেই সময়ত আছু নেতা সৰ্বানন্দ সোণোৱাল, সমুজ্জ্বল ভট্টাচাৰ্য আহি পথৰুঘাটৰ শ্বহীদ দিৱসৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
ইয়াৰ উপৰি 2000 চনৰ পৰা 29 জানুৱাৰীৰ দিনটোত ভাৰতীয় সেনাই পথৰুঘাটৰ ৰণৰ শ্বহীদসকললৈ সামৰিক সন্মান জনাই আহিছে। ভাৰতীয় সেনাই পথৰুঘাটৰ শ্বহীদৰ সন্মানাৰ্থে এটা শ্বহীদ স্তম্ভও স্থাপন কৰে। ইয়াৰ বিপৰীতে 2017 চনৰ পৰাহে পথৰুঘাটত চৰকাৰীভাৱে পালন কৰা হয় কৃষক শ্বহীদ দিৱস। 2017 চনত জাক জমকতাৰে কোটিটকীয়া বাজেটেৰে চৰকাৰীভাৱে পথৰুঘাটত শ্বহীদ দিৱস পালন কৰা হৈছিল। কিন্তু লাহে লাহে বিগত বৰ্ষৰ পৰা পথৰুঘাটৰ শ্বহীদ দিৱসৰ ক্ষেত্ৰত ৰজাঘৰৰ অমনোযোগিতা দেখিবলৈ পোৱা গৈছে। জিলা প্ৰশাসনে কৃষক শ্বহীদ দিৱসটি অনুষ্টুপীয়াকৈ উদযাপন কৰিয়েই দায়িত্ব সামৰিছে। চৰকাৰৰ এনে কাণ্ডত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। 1994 চনৰ পথৰুঘাটৰ শতবাৰ্ষিকী অতি জাক জমকতাৰে প্ৰকৃতাৰ্থত শ্বহীদক সন্মান আৰু প্ৰদৰ্শন কৰাৰ যি এক আৱেগ সৃষ্টি কৰিছিল, শ্বহীদক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত শ্বহীদক সন্মান জনোৱাৰ কাৰণে যি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ যি প্ৰচেষ্টা লৈছিল, সেই কথা দৰঙী আৰু পথৰুঘাটীয়া ৰাইজে সদায় মনত ৰাখি আহিছে। সেইগৰাকী ছাত্ৰ নেতাই যেতিয়া অসম চৰকাৰৰ শাসনৰ বাঘজৰী তেওঁৰ হাতলৈ আহিল, প্ৰথমবাৰৰ বাবে সেই শ্বহীদ দিৱসটি 2017 চনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটি ব্যয়বহুল অনুষ্ঠানৰ আয়োজন কৰি কোটিটকীয়া পেণ্ডেল এটি চমক সৃষ্টি কৰি পথৰুঘাটৰ শ্বহীদক শ্ৰদ্ধা জনালে। কিন্তু তাৰ পিছত এই 2 বছৰ অসম চৰকাৰৰ বিত্তৰ কোনো ধৰণৰ বাজেট নাই যে এই শ্বহীদ দিৱসটো উদযাপন কৰাৰ কাৰণে কোনো ধৰণৰ বিত্তীয় ফাণ্ড নাই কাৰণে শ্বহীদ দিৱসটো অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ যি যোৱা 2 বছৰ প্ৰচেষ্টা ল'লে তাত আমি দুখ পাইছোঁ। আনহাতে মঙলদৈ প্ৰেছ ক্লাব আৰু দৰং জিলা বাৰ্তাজীৱী সংঘই পথৰুঘাটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিগত 10টা বছৰে মঙলদৈ প্ৰেছ ক্লাবত 27 জানুৱাৰীৰ দিনটোত এক বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰি আহিছে। এই বৰ্ষতো এই সভাত কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ঘটনাই 125 বছৰত ভৰি থলে। এই মুহূৰ্তত সকলোৰে এটাই প্ৰশ্ন, প্ৰকৃত মৰ্যাদা দিয়ক ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা 140 জন শ্বহীদক। আপোনালোকক দেখুৱালোঁ পথৰুঘাট, যি পথৰুঘাট কালক্ৰমে গৈ পাথৰীঘাট হৈছেগৈ। কিন্তু এই পাথৰীঘাট আজিও কিন্তু অৱহেলিত। জালিয়ানাবাগতকৈ বহু বছৰ পূৰ্বে হোৱা এই কৃষক বিদ্ৰোহ কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো ধৰণৰ স্বীকৃতি নাপালে। আজিও যি পথৰুঘাটৰ ৰণ হৈছিল বা যি পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল, এই কৃষক বিদ্ৰোহে আছিল স্বাধীনতাৰ সংগ্ৰামৰ উকমুকনি।